নমস্কাৰ জনাইছোঁ সকলোলৈকে। আজি আমি মাৰ্কেট এনালাইচিছ কৰিম সোমবাৰৰ কাৰণে নিফটি 50 আৰু নিফটি বেংকত। চ' আজি আমি প্ৰথমতে চাই লওঁ যে 1 ডে টাইম ফ্ৰেমত মাৰ্কেটটোৱে কেনেকৈ এতিয়া কোনটো পইণ্টত মাৰ্কেটটো আছে আৰু সোমবাৰৰ দিনাটো কেনেকৈ ইয়াতে মমেণ্টাম কৰিব পাৰে। চ' নিফটি 50ত যদি আমি চাওঁ, নিফটি 50ৰ যোনটো অল টাইম হাই আছিলে সেই অল টাইম হাইটো আমি ব্ৰেক হোৱা ইয়াতে যোনটো বৃহস্পতিবাৰৰ দিন আছিলে সেই দিনটোত আমি দেখা পালোঁ, হয়নে? চ' এতিয়া নেক্সট ডে যোনটো মাৰ্কেটটো ট্ৰেড কৰিলে এইটো ইয়াতে ছাষ্টেইন কৰা আমি দেখা পাইছোঁ ইয়াতে। চ' এতিয়া বস্তুটো আমি কেনেকৈ প্লেন কৰিব লাগিব যে এইটো যোনটো মমেণ্টাম হ'ল, এইটো যোনটো আমি দেখিলোঁ, যোনটো মই আপোনালোকক কৈ আছোঁ যে ইয়াতে এটা ভি শ্বেপ ৰিকভাৰী হৈছে, হয়নে? মাৰ্কেটটো চিধা তললৈ গ'ল এণ্ড ইয়াতে কোনো ডাঙৰ ৰিট্ৰেচমেণ্ট নোহোৱাকৈ মাৰ্কেটটো চিধা ওপৰত গৈছে। তো ইয়াতে কি হয়, এনেকুৱা টাইপৰ মাৰ্কেটত যদি গেপ আপ খোলে তেতিয়া ইয়াত চান্স থাকে কি মাৰ্কেটটো এটা প্ৰফিট বুকিঙৰ কাৰণে তললৈ অহাৰ এটা চান্স থাকে, ঠিক আছে? তো সেইটো বস্তু আমি চাব লাগিব। প্ৰফিট বুকিং কিন্তু এইটো নহয় কি মাৰ্কেটটো আকৌ বোলে এদিন ফল হ'ল কাৰণে আপোনালোকে ভাবিলে কি আকৌ বেৰিছ পূৰা হৈ যায় নেকি, তেনেকুৱা নহয় পটককৈ। ইয়াতে কি হ'ব, যোনবিলাক ছাপৰ্টছ আছে, মই প্ৰিভিয়াছ ভিডিঅ'টোত সেই বস্তুটো আপোনালোকক কৈ আছিলোঁ যে প্ৰিভিয়াছ যোনবিলাক ছাপৰ্টছ আছে সেই ছাপৰ্টবিলাক আকৌ ইয়াতে ডাঙৰ প্লেয়াৰবিলাকে ৰখি থাকিব, সেই ছাপৰ্টবিলাকত আকৌ বাই কৰিব, ঠিক আছে? এতিয়া চাওক যে যোনটো শুকুৰবাৰৰ দিনটোত প্ৰথমতে কি কৰিলে আমি চাওঁ। শুকুৰবাৰৰ দিনটোত চাওক যে ইয়াতে যোনটো ছাপৰ্ট আছিলে, মানে ইমিডিয়েট যোনটো এটা ছাপৰ্ট আছিলে এই লেভেলটোতে মাৰ্কেটে ৰাতিপুৱা আহি মানে ফাৰ্ষ্ট কেণ্ডেলডালতে ইয়াতে ছাপৰ্ট লৈ পেলাই ওপৰলৈ গ'ল। আকৌ ছেকেণ্ড টাইম যেতিয়া আহিছে আকৌ ইয়াৰ পৰা ছাপৰ্ট পাই পেলাই এটা মানে ডাঙৰ একো ট্ৰেণ্ডিং মুভটো নাহিলে, কিন্তু ইয়াতে ছাষ্টেইন কৰিলে মাৰ্কেটে আৰু ছাইডৱেজ মাৰ্কেটে আমাক ইয়াতে দেখালে, ঠিক আছে? তো সেইকাৰণে মই আপোনালোকক কৈ আছোঁ কি এনেকুৱা এইটো যোনটো এটা মাৰ্কেট, যোনটো এটা অল টাইম হাই, ফ্ৰেছ অল টাইম হাই এটা যেতিয়া মাৰ্কেটে ইয়াতে গৈছে, এতিয়া আমি এক্সপেক্টেশ্যন এইটোৱে কৰিব লাগিব যে যেতিয়াই মাৰ্কেটটো ছাপৰ্টত আহিব সেই ছাপৰ্টত আমি বাই কৰিলে আমাৰ প্ৰবেবিলিটিটো সদায় হাই থাকিব, ঠিক আছে? আৰু এতিয়া যদি বিয়েৰিছ ট্ৰেড আমি ল'ব লগা হয় তেতিয়াহ'লে মই কোনটো চাইকলজিত আপোনালোকক এইটো কৈ আছোঁ যে বিয়েৰিছ ট্ৰেড কেনেকৈ ল'ব পাৰিব। মাৰ্কেটটো অলৰেডি চিধা চিধি ইয়াতে অলমষ্ট ইয়াতে তলৰ পৰা অলমষ্ট আপোনালোকে চাওক যে এইটো অলমষ্ট 21,850 পৰা ইয়াতে এতিয়া অলমষ্ট 23,000ৰ ওচৰত ট্ৰেড কৰিছে, ঠিক আছে? তো চিধা চিধি মাৰ্কেটটো আহিছে। তো এতিয়া ইয়াতে যদি আৰু গেপ আপ আমি সোমবাৰে দেখা পাওঁ তেতিয়া এটা সৰু সুৰা প্ৰফিট বুকিং আমি ইয়াতে দেখা পোৱাৰ চান্স আছে, ঠিক আছে? তো আমি কেনেকৈ প্লেন কৰিম এতিয়া চাওক। প্ৰথম কথাটো হ'ল কি, এই যোনটো লেভেল সেইদিনা ছাপৰ্ট ল'লে এই লেভেলটো আকৌ এটা আমাৰ ইম্পৰ্টেণ্ট হ'ব। তো এইটো লেভেললৈকে মাৰ্কেটে, এতিয়া মই এইটো লেভেলৰ কথা আপোনালোকক কৈছোঁ বিকজ এইটো প্ৰিভিয়াছ অল টাইম হাই লেভেল আছিল। প্ৰিভিয়াছ অল টাইম হাই লেভেললৈও মাৰ্কেট নাহিলে তাৰ আগতে মাৰ্কেট ঘূৰি গৈছে, হয়নে? তো এতিয়া যোনকেইটাই ছাপৰ্টছ আপোনালোকে পায় সেই ছাপৰ্টছকেইটাত যদি বুলিছনেছ দেখায় তেতিয়াহ'লে আপোনালোকে প্লেন কৰাটো বেছি ইয়াতে বেটাৰ হ'ব। তো সোমবাৰৰ কাৰণে আমি এইটো প্লেন কৰিম 22,900ৰ যোনটো লেভেল, যদি মাৰ্কেটে ফ্লেট বা অলপ গেপ ডাউন খুলি পেলাই আকৌ যদি ইয়াতে আহে, ইয়াত যদি ছাষ্টেইন কৰা আমাক দেখায় আৰু যদি ছাষ্টেইন কৰি এটা বুলিছ প্ৰাইজ একশ্যন আমাক যদি দেখায় ওপৰ চাইডে, তেতিয়াহ'লে আমি ইয়াতে আকৌ এবাৰ বাই কৰি পেলাই ইয়াতে 1:2 ৰিস্ক টু ৰিৱাৰ্ডত আমি ইয়াতে ট্ৰেড কৰিব পাৰিম। টাৰ্গেটটো ক'লৈকে ল'ব, অল টাইম হাইটোলৈকে, যোনটো ফ্ৰেছ অল টাইম হাই এতিয়া বনি আছে সেইটোলৈকে আপোনালোকে টাৰ্গেটটো লৈ ল'ব। তো সেইটো আমাৰ প্ৰথম ট্ৰেড হৈ যাব। ছেকেণ্ড ট্ৰেডটো এইটো হ'ব কি, যদি মাৰ্কেট বোলে গেপ ডাউন খুলি গ'ল, মানে কিমান ডাঙৰ গেপ ডাউন, ইয়াৰো তলত খুলি গ'ল, তেতিয়াহ'লে আপোনালোকে মানে ৱেইট কৰিব লাগিব। ৱেইট কৰি পেলাই এইটো লেভেললৈকে আহিব দিয়ক। ওৱান্স এইটো লেভেললৈকে আহিলে ছেইম বস্তু আপোনালোকে ফাইণ্ড আউট কৰিব লাগিব যে ইয়াতে যদি বুলিছনেছ দেখাই আছে তেতিয়াহ'লে আমি ওপৰ চাইডে ট্ৰেডটো লোৱাটো বেছি ভাল প্ৰবেবিলিটিত আমাক এটা ট্ৰেড ইয়াতে দিব পাৰোঁ, ঠিক আছে? এতিয়া সেই দুটা ট্ৰেড আমি ইয়াতে প্লেন কৰিম ওপৰ চাইডে। এতিয়া যদি মাৰ্কেটটো ভাবক কি ইয়াতে বোলে এই লেভেলটোৰ আণ্ডাৰতে খুলি গ'ল, এইটো লেভেল ব্ৰেক কৰা নাই আৰু মাৰ্কেটে বোলে এইখিনি মানত খুলিলে, ইমানমান গেপ আপ খুলিলে, তো গেপ আপ খুলিলে এটা বস্তুৱে কৰিব দিব, ছাষ্টেইন কৰি যদি চিধা চিধি ইয়াতে ব্ৰেকআউট দিয়ে, আফটাৰ মানে হাফ এন আৱাৰ যদি ছাষ্টেইন কৰে আৰু ব্ৰেকআউট দিয়ে, তেতিয়াহ'লে আমি ইয়াতে আৰু এটা আপছাইডৰ কাৰণে মুভ পাব পাৰোঁ। যিহেতু আমাৰ তাত ৰেজিষ্টেঞ্চ ওপৰত নাই, অল টাইম হাই হয়, 1:2 ৰিস্ক টু ৰিৱাৰ্ড ৰাখি পেলাই আপোনালোকে ট্ৰেডটো ল'ব। চ' এইটো আমি ইয়াতে বুলিছ ট্ৰেডৰ কাৰণে প্লেন কৰিছোঁ। এতিয়া যদি ভাবক কি মাৰ্কেটটো বহুত ডাঙৰ গেপ আপ খুলি গ'ল, মানে ভাবক কি ইয়াতে মাৰ্কেটটো ক্লজিং দিছে, মাৰ্কেটটো 23,100 মানত খুলি গ'ল, তেতিয়া আমি ইয়াতে কি কৰিব পাৰোঁ, যদি মৰ্ণিঙত এনেকুৱা টাইপৰ এটা কেণ্ডেল দেখা পায়, ঠিক আছে, এনেকুৱা টাইপৰ হেমাৰ টাইপৰ কেণ্ডেল যদি দেখা পায় বা বিয়েৰিছ এনগলফিং টাইপৰ যদি কেণ্ডেল দেখা পায়, যেনিবা গ্ৰীণ কেণ্ডেল, এনেকুৱা টাইপৰ যদি ৰেড কেণ্ডেল তাৰপিছত দেখা পায়, তেতিয়াহ'লে আপোনালোকে চেলিঙৰ এটা ট্ৰেড ইয়াতে ল'ব পাৰে। 1:2 ৰিস্ক টু ৰিৱাৰ্ড মিনিমাম ৰাখিব, ইয়াতে
1:2 ৰিস্ক টু ৰিৱাৰ্ডত পোৱাৰ চান্স বহুত আছে বিকজ তেতিয়া কি হ'ব মই সেইটোৱে কৈছোঁ যে গেপ আপ যদি খুলি যায় ইয়াতে এটা প্ৰফিট বুকিং এটা ফাষ্ট আহিব পাৰে ঠিক আছে তো এইটো আমি প্লেন কৰিছোঁ কাইলৈ নিফটিৰ কাৰণে এতিয়া আমি বেংক নিফটিত চাওঁ বেংক নিফটি যদি চাই এই যোনটো পেটাৰ্ণ আছিলে সেই পেটাৰ্ণটোৰ মতে গৈ আছে পুৰা আৰু এতিয়া আপোনালোকে এটা বস্তু এক্সপেক্টেশ্যন কৰিব পাৰে যে বহুত জল্দি আমি ইয়াতে অল টাইম হাইটো দেখা পাম অল টাইম হাই মানে অলমষ্ট 50,000 বুলি ক'ব পাৰোঁ যে ৰাউণ্ড লেভেলটো আমি দেখা পাম মাৰ্কেটটো এতিয়া যিহেতু নিউজটো আছে চ' ইয়াতে আমি 50,000 যেনেকৈ নিফটিত দেখা পালোঁ অল টাইম হাই ইয়াতেও দেখা পোৱা চান্স আছে ঠিক আছে তো এতিয়া সোমবাৰৰ কাৰণে কেনেকৈ আমি প্লেন কৰিম সোমবাৰৰ কাৰণে আপোনালোকে চাওক ইয়াতে যদি মই 5 মিনিট চাওঁ এটা বস্তু চাব যে ইয়াতেও একেটা পেটাৰ্ণতে মাৰ্কেট গৈছে এইটো যোনটো এটা ৰিচেণ্ট ছাপৰ্ট আছিলে এই ৰিচেণ্ট যোনটো আগৰ দিনৰ ছাপৰ্টটোতে মাৰ্কেটে খুলি পেলাই ইয়াতে দুবাৰ ছাপৰ্ট কৰি পেলাই ওপৰলৈ গৈছে আৰু ওপৰত ক্লজিং দিছে ছাষ্টেইন কৰিছে তাৰমানে তো এতিয়া আমাৰ নেক্সট কোনটো ৰেজিষ্টেঞ্চ হ'ব সেইটো আমি চাব লাগিব নেক্সট ৰেজিষ্টেঞ্চটো যদি চাই এইটো লেভেলত মাৰ্কেট ৰখিছে এইটো লেভেল এটা ৰেজিষ্টেঞ্চ আছিলে নেক্সট ৰেজিষ্টেঞ্চটো আছে ইয়াতে ঠিক আছে তো 200 বা 250 পইণ্টছৰ এটা মোমেণ্টাম ইয়াতে আমি ইয়াতে পাব পাৰোঁ যদি কাইলৈ মাৰ্কেট ভাবক কি ফ্লেট খুলিলে ফ্লেট খুলি পেলাই যদি ইয়াতে কনচলিডেট কৰি দিয়ে ইয়াতে বোলে অলপ কনচলিডেট কৰি দিলে তাৰপিছত ব্ৰেকআউট কৰিলে তেতিয়াহ'লে আমি ইয়াতে চিধা 49,263 লৈকে এটা টাৰ্গেট ইয়াতে প্লেন কৰিব পাৰোঁ প্ৰথম ট্ৰেডটো আমি ইয়াতে তেনেকৈ প্লেন কৰোঁ তাৰ লগত যদি মাৰ্কেটটো ভাবক কি তললৈ আহিলে আমাৰ তাত অলৰেডি লেভেলছ আছে মই যোনটো আপোনালোকক কৈ আছোঁ বাই অন ডিপ ইয়াতেও কৰিব পাৰিব ইয়াতে যদি তললৈ মাৰ্কেটটো আহে ইয়ালৈকে এইটো লেভেলত যদি বুলিছনেছ দেখায় তেতিয়াহ'লে আমি বাই অন ডিপ ইয়াতে কৰিব পাৰোঁ ঠিক আছে তো এইটো আপোনালোকে কাইলৈৰ কাৰণে দুটা লেভেল মই আপোনালোকক দিছোঁ এইটো হাইটো আৰু এইটো লেভেল আৰু এইটো মনত ৰাখিব যে এইটো ৰাউণ্ড লেভেলত আছে এতিয়া 49,000 তো ইয়াতে যোনে কল যদি কোনোবাই চেল কৰি গৈছে সিহঁতৰ ষ্টপ লছবিলাক যেতিয়া হিট হ'ব তেতিয়া ফাৰ্ষ্ট মমেণ্টাম ওপৰ ছাইডে পোৱাৰ চান্স আছে ঠিক আছে তো এইটো আমি কাইলৈৰ কাৰণে প্লেন কৰিছোঁ এই দুটা লেভেলত বেংক নিফটি আপোনালোকে প্লেন কৰিব লাগিব এতিয়া ভাবক কি গেপ আপ খুলি গ'লে বেংক নিফটিত পটককৈ আপোনালোকে ইয়াতে বাই অন ডিপ কৰাত মানে চেল কৰাতকৈ ওপৰত মই ভাবোঁ কি ইয়াতে নিফটিত আপোনালোকে চাব যে যদি গেপ আপ খুলিছে তেনেহ'লে চান্সেছ নিফটিত বেছি আছে যে নিফটিটো ফাৰ্ষ্ট এটা অলপমান ফল হৈ যাব পাৰে ঠিক আছে প্ৰফিট বুকিং হ'ব পাৰে তাৰমানে ঠিক আছে এতিয়া ইয়াতে বেংক নিফটিত ভাবক কি গেপ আপ খুলি গ'ল তেতিয়াহ'লে আপোনালোকে নিফটিটো চাব বেংক নিফটিত কেতিয়া ট্ৰেড কৰিব যদি বেংক নিফটিটো তললৈ আহে আৰু তললৈ আহি পেলাই যদি এই ছাপৰ্ট লেভেলটোত যদি অলপ ছাপৰ্ট লোৱা দেখায় ওপৰ চাইডে তেতিয়াহ'লে আমি ওপৰ চাইডেহে ট্ৰেডটো ইয়াতে লোৱাটো ইয়াতে ভাল হ'ব ঠিক আছে আৰু বেংক নিফটিত এতিয়া যদি ভাবক কি এইটো লেভেল যদি এইটো লেভেলত আহিলে মাৰ্কেট এই লেভেলটোলৈকে আহিলে এই লেভেলটোত আহি পেলাই এইটো লেভেল ব্ৰেকডাউন কৰি দিলে তেতিয়াহ'লে আমাৰ ডাইৰেক্ট টাৰ্গেট ইয়াতে থাকিব ইয়ালৈকে এই লেভেলটোলৈকে আমি টাৰ্গেট যোনটো আছিলে এই লেভেলটোলৈকে আমি ৰাখিব পাৰিম এনেকুৱা ট্ৰেড আপোনালোকে বেংক নিফটিত চাব পাৰি বিকজ নিফটিটো মই যেনেকৈ ক'লোঁ অল টাইম হাই যিহেতু আছে ব্ৰেক কৰিছে তাত যোনটো হাই প্ৰবেবিলিটি ট্ৰেড হ'ব সেইটো বাই অন ডিপৰ কিন্তু বেংক নিফটিত আমি কি কৰিব পাৰোঁ যদি কেনেবাকৈ ব্ৰেকডাউন ইয়াতে পাওঁ মানে তলৰ চাইডে যেনেকৈ এই ছাপৰ্ট লেভেলটোত দুটা বস্তু হ'ব পাৰে যে ছাপৰ্ট লৈ পেলাই ওপৰ চাইডেও আমাক দেখাব পাৰে বা হ'ব পাৰে কি ইয়াতে বেংক নিফটিটো ইয়াৰ পৰা আহি পেলাই এইটো লেভেল ব্ৰেকডাউন কৰিব পাৰে তো এইটো লেভেল ব্ৰেকডাউন কৰিলে আপোনালোকে ইয়ালৈকে এটা ট্ৰেড প্লেন কৰিব পাৰিব বেংক নিফটি ঠিক আছে তো তেনেকৈ চাব ইণ্ডেক্স কেইটা এনেকুৱা নহয় কি আমি বুলিছ এটা ইণ্ডেক্সত যদি অল টাইম হাই ব্ৰেক হৈছে তাতে আমি বাই অন ডিপ চোৱাটো ভাল আৰু বেংক নিফটিত যদি আমি চাওঁ এতিয়াও অল টাইম হাইটো যোৱা নাই ঠিক আছে মানে এণ্টিচিপেশ্যন আছে যে অল টাইম হাই যাব কিন্তু ইয়াতে যদি আমি প্ৰাইজ একশ্যনটো যদি কেনেকৈ চেঞ্জ হৈ আছে তলৰ চাইডে তেতিয়াহ'লে আমি নিশ্চয় ইয়াতে চেলিং ট্ৰেডটো ইয়াতে প্লেন কৰিব লাগিব তো এইটো লেভেল ইম্পৰ্টেণ্ট কাইলৈ কাৰণে চাব আৰু যদি ফ্লেট খুলি পেলাই এইটো লেভেল ব্ৰেক কৰে তেতিয়াতো মই আপোনালোকক কৈছোঁ 49,263 আপোনালোকৰ এটা টাৰ্গেট ইয়াতে প্লেন কৰিব ঠিক আছে তো আজিৰ কাৰণে মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ